এইবাৰৰ থিয়েটাৰৰ পেণ্ডেল পৰিল যোৰহাটত, প্ৰথমবাৰ পৰিল ডিব্ৰুগড়ত, আৰু তাত অভিনেত্ৰী আছিল তনু চাহি আৰু অভিনেতা আছিল শংকৰজ্যোতি বৰুৱা। সেইখন নাটক শেষ হ'ল, হোৱাৰ পিছত নেক্সট পেণ্ডেল পৰিল যোৰহাটত, আৰু যোৰহাটত এইবাৰ হিৰো হৈ গ'ল আজাদ চৌধুৰী, আৰু ইফালে মানে অভিনেত্ৰী নাই বাৰু, অভিনেতাসকল হ'ল কোন নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছো সকলোকে মোৰ ভিডিঅ'টোৰ মাজলে। আৰু চাওকচোন মই কি সুন্দৰ পৰিৱেশ এটাত আছো, মানে কি জানে আজি ইমানেই গৰম, আপোনালোকৰ ফালে হৈছে নে নাই নাজানো, আমাৰ ফালে ইমানেই গৰম মানে কি ক'ব। আৰু মই যি জেগাত সদায় ভিডিঅ' বনাওঁ সেই জেগাত ভিডিঅ' নবনালে দেখোন মোৰ ভালেই নালাগে। এয়া চাওকচোন কি সুন্দৰ বতাহ মাৰি আছে আৰু কি সুন্দৰ পৰিৱেশ। এনেকুৱা পৰিৱেশ দেখিছেনে বাৰু কওকচোন? আজিকালি গছ গছনি দেখিবলৈকে নাই নহয় জানো? আৰু কিন্তু এই এৰিয়াটোত আমাৰ যে গছখিনি দেখিছে সেইখিনি কিহৰ কাৰণে আছে বুলি ভাবিছে? সেইখিনি মই ৰক্ষণাবেক্ষণ দি আছো বুলি ক'ব পাৰি। কাৰণ এই জেগাত আগতে মানে এনেকুৱাই মানে উপদ্ৰৱ চলিছিলে নহয় মাটিৰ কিছুমান দালালৰ পৰা, আৰু যেতিয়াৰ পৰা মই ইয়াত আহিলোঁ তেতিয়াৰ পৰা কিন্তু ইয়াত পুৰা গছ গছনি কটা বন্ধ কিয়? কাৰণ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ সৈতে মোৰ অলপ মানে হেৰি আছে আৰু যোগাযোগ আছে, আৰু তেওঁলোকে সদায় মোক এইবিলাকত মানে চকু ৰাখিব দিয়ে, আৰু সেইটো কাৰণে এই গছখিনি এতিয়া কাটিব পৰা অৱস্থাত নাই, মোৰ চকুৰ আগত মুঠতে কাটিব নোৱাৰে, আৰু সেইকাৰণে এইখিনি আছে। দেখিছে কি সুন্দৰ। বাৰু যি কি নহওক, এতিয়া আহোঁ মূল বিষয়বস্তুলৈ। আপোনালোকে সকলোৱে গম পায়, সকলোৱে দেখি আছে, এখন নাটক চলি আছিলে তনু চাহিৰ মাজত আৰু শংকৰজ্যোতি বৰুৱাৰ ওপৰত, আৰু সেই নাটকখনৰ মানে কালি জৱনিকা পৰিল, আৰু জৱনিকা পৰিল। মই কিন্তু কিছু কথা কৈছিলোঁ ২৬ৰ ভাবি প্ৰাৰ্থী বুলি, আৰু মোৰ কথাটো সত্য প্ৰমাণিত হ'ল। কেনেকৈ সত্য প্ৰমাণিত হ'ল? তেওঁ দেখিছে আপোনালোকে, মানে জেলত সোমোৱাৰ পৰা জেলত ওলোৱালৈকে সকলো যে নাটক, সেইবিলাক মানে অকণমান কিবা মাল থকা মানুহে সেইটো নিজে গম পাব যে সেইখন এখন নাটক আছিল। আৰু মই কৈছিলোঁ যে ২৬ৰ ভাবি প্ৰাৰ্থী, আৰু কিয় কৈছিলোঁ মই সেই কথাটো কওঁ শুনক। দুইটা ফৈদৰ মাজত লাগিছে আৰু তেওঁলোকে তাত গৈ হস্তক্ষেপ কৰিছে। সেইবিলাক কিহৰ কাৰণে? ধান্দাবাজিৰ কাৰণে, নিজক ভাল দেখাবৰ কাৰণে কোনোবা এটা পক্ষ লৈছে, মানে যোনে বেছি টকা দিয়ে সেইটো পক্ষই আজিকালি মানুহৰ লয়, আৰু তেনেকুৱাই হ'ল। আৰু যি নহওক বাৰু, জেলত সোমালে আৰু জেলৰ পৰা ওলোৱাৰ পিছত তেওঁ যিখন বাহনেদি মানে ঘৰত গৈছিলে সেই গাড়ীখন নিশ্চয় দেখিছে, মই ক'বই নালাগে, পুৰা একদম আমাৰ পদুম ফুলেৰে মানে একে হেৰি হৈ আছে। তেওঁক মালা পিন্ধাব লাগিছিলে আচলতে, নহয় জানো? ভাল কাম কৰি আহিছে, মালা পিন্ধাব লাগিছিলে, কিন্তু মালা পিন্ধোৱা নাই। মালা পিন্ধালে হয়তো কাৰোবাৰ নজৰত আহিব পাৰে, সেইটো কাৰণে কি কৰিছে, গাড়ীখনতে বা পেকেট দিছে, ফুল থকা গাড়ীখনতে নিছে। আৰু তেওঁ কি ক'লে, শংকৰজ্যোতি বৰুৱাই আমাৰ এই জনসাধাৰণক মানে তেওঁ বাচ্চা বুলি ভাবিছে, আৰু কৈছে কি তেওঁ এখন ককায়েকৰ গাড়ীহে ন, সেইবিলাক চোৱাই নাছিলে। হয়ো অৱশ্যে উঠ চেপিলে গাখীৰ ওলোৱা ল'ৰা, সেইবিলাকনো কেনেকৈ মানে গম পাব, নহয় জানো? সেইখন ককায়েকে সেইখন পাহৰি গ'ল আৰু ফুলটো এৰুৱাবলৈ। বাৰু যি কি নহওক, সেইখন নাটকৰ জৱনিকা পৰিল, আৰু সকলো জনসাধাৰণে গম পালে যে সেইখন এখন নাটক আছিল। আৰু যিখিনি অন্ধভক্ত তেওঁলোকৰ চকুত কিন্তু সেইটো কেতিয়াও পৰা নাই, আৰু যিসকল অন্ধভক্ত নহয় তেওঁলোকে কিন্তু সম্পূৰ্ণকৈ বুজি উঠিলে যে সেইখন এখন নাটক। আৰু এইবাৰ নাটকৰ পেণ্ডেল পৰি গ'ল যোৰহাটত, আৰু যোৰহাটত নাটক পৰাৰ লগে লগে আজাদ চৌধুৰী বুলি সেই ব্যৱসায়ীজন, আৰু চাওক দেই, অভিনেতা কিন্তু হৈছে ব্যৱসায়ীজন। কাৰণ কিয় জানে? ব্যৱসায়ীজনৰ লাখ লাখ কোটি কোটি টকা থাকিব লাগিব, হয়নে? তেতিয়াহে অভিনেতা হ'ব পাৰিব, হয়নে নহয়? গতিকে এইবাৰ নাটকৰ হিৰো দি দিলে আমাৰ আজাদ চৌধুৰী। গতিকে নাটকখন চাওকচোন কি সুন্দৰ। আৰু এটা কথা কওঁ আপোনালোকক, হেংদাংখন আহোমৰ কি আপোনালোকে সকলোৱে জানে, আৰু সেই হেংদাংখন অকল আহোম মানুহেহে ব্যৱহাৰ কৰে। প্ৰথম তেওঁলোকৰ বিয়াত ব্যৱহাৰ কৰে, কিন্তু দেই, বিয়াৰ সময়ত যেতিয়া চকলং কৰে তেতিয়া সেই হেংদাংখন ব্যৱহাৰ কৰে, আৰু যুদ্ধক্ষেত্ৰত যাওঁতে সেইখন ব্যৱহাৰ কৰে। কিন্তু এইজনটো আহোম নহয়, এইজনে বাৰু হেংদাংখন লৈ জাতীয়তাবাদী নেতা দেখাই কাটি দিম, মাৰি দিম, এইখন মানে কি মুখৰ যি একদম ফৰিংটো নিচিনা জঁপিয়াই মই অথনিটো এটা হেৰিত দিছিলোঁ, এইটো ফৰিংটো কৰ বুলি। সঁচা মই ধৰিব পৰা নাছিলোঁ, কাৰণ মই সেইটো সময়ত শুই আছিলোঁ, খলামলা টোপনি। হঠাতে নেটৱৰ্কটো পাই পেলাই, মানে ৱাইফাইটো নাছিলে, নেটৱৰ্ক পাই ফচকৈ যেতিয়া বাজি গৈছে ময়ো সাৰ পাই গৈছোঁ, আৰু সাৰ পোৱাৰ লগে লগে দেখিছোঁ দেখোন ফৰিং, আৰু কমেণ্ট কৰিলোঁ যে এইটো কোন ফৰিং। আৰু এটা মই কৈছিলোঁ কি এটা নিউজত যে বোলো চান্দা কেইটামান বা টেক্স অকণমান দি দিয়া হয়, আজাদজীৰ ওচৰৰ পৰা গুচি আহিলে হয়। বাপৰে,
ইমানেই কমেণ্ট আহিছে কিন্তু চব কিন্তু হেৰি কমেণ্টহে আকৌ পজিটিভ কমেণ্ট এটাহে আকৌ নিগেটিভ কমেণ্ট আহিছে বাৰু যিয়ে নহওক আজিকালি মই নিগেটিভ কমেণ্টৰ ওপৰত আকৌ একো হেৰি নকৰোঁ সেইটো আমাৰ কিছুমান ব্যক্তিয়ে মানে মোক কৈছে যে কিবা এটা ভাল দেখিলে এনেও চিঞৰ বাখৰ কৰেই আৰু বগা ভাত দেখিলে কাউৰী এনেও পৰিবই নহয় জানো গতিকে মই এতিয়া কমেণ্টৰ একো উত্তৰ নিদিওঁ হাঁহিয়ে সম্ভাষণ জনাম তেওঁলোকক হাঁহিৰে উত্তৰটো দিম মানে আৰু পাৰিলে চিম্বল কিছু দিম সেয়াই আৰু এইবাৰ সেই আজাদজীৰ ওচৰত হৈ গ'ল আৰু যিটো সময়ত মানে আজাদজীয়ে সেই নথি পত্ৰবিলাক দেখাইছিলে সেইবিলাক হয়ো কম্পিউটাৰ ওলোৱানো কিমান হেৰি দিন হ'ল নহয়নে বাৰু সেইবিলাক তেওঁ হাতে লিখা কাগজ আছিলে আৰু সেইবিলাক তেওঁ গোটেই প্ৰমাণ আৰু এটা কথা মনত ৰাখিব আমাৰ অসমীয়া মানুহৰ যিবিলাক কাগজ পাতি নথি পত্ৰ নাথাকে সেইবিলাক কিন্তু বাহিৰা মানুহবিলাকৰ থাকে সেইটো কথা মনত ৰাখিব তেওঁলোকে সকলোখিনি মানে মজুত কৰি লয় তাৰপিছতহে যিকোনো এটা ব্যৱসায় হাতত দিয়ে আমাৰ নিচিনা কম মগজৰ মানুহে সেইবিলাক কাম নকৰে কিন্তু ফচকে হেৰি কৰি দিয়ে আৰু মানে কিবা এটা কামত যদি আগবঢ়া যায় ভাবি চিন্তি নকৰিলে সেইখনত ফচি যোৱা যায় কিন্তু তেওঁলোকে সেইবিলাক ভালদৰে জানে আৰু জনাৰ পিছত তেওঁলোকে আগবাঢ়ে আৰু সেইবিলাকত মানে চৰকাৰেও হেৰি কৰিব নোৱাৰে হস্তক্ষেপ কৰিব নোৱাৰে যিমানেই গাইবাই নাথাকক তেওঁলোকে গাইবাই আছে আমুক কৰিছে তামুক কৰিছে বাংলাদেশী এইবিলাক একো নাই সেই যিখিনিয়ে চিঞৰি আছে আজাদজীক এটাই মই কমেণ্ট কৰিছিলোঁ যে অলপ দি পেলাই পঠিয়াই দিয়ক আৰু তাত বহুতে মানে মোক হেৰি কৰিছে মই কৈছোঁৱেই ইতিমধ্যে সেই কথাটো আৰু সেই হেংদাংখনৰ য'তে ত'তে মানে অপব্যৱহাৰ নকৰে আৰু বিশেষতে এনেকুৱাবিলাকৰ ক্ষেত্ৰত সেইবিলাক মোৰ ফালৰ পৰা কিন্তু গৰিহণাৰ যোগ্য দেই আৰু জাতীয়তাবাদী নেতাৰ মুখত সেইবিলাক অকল মাৰিম কাটিম এইবিলাক শব্দ নহয় আৰু কিছুমান মানুহে এটা কিবা ইষ্টাৰ কি নে কি এনেকুৱা বুলি এটাই কিবা অসম লিখে কি মানে অসম লিখে তহঁত মানে অসমৰ মানুহ নহয় তহঁতে মানে নিজকে পৰিচয় দিয়া মানে আমি অসমৰ বুলি নহয় জানো সেইটোহে তহঁতে নিজকে পৰিচয় দিবলগীয়া হৈছে মই অসম বুলি গতিকে তেনেকুৱা এটাই মোক আহি পেলাই কিবা কিবি কমেণ্ট কৰেহি এতিয়া লাজো নাপায় মইতো নাযাওঁ সেইবিলাকৰ তাত মই গৈ পেলাই কমেণ্ট মাৰিবলৈ নাযাওঁ মই নিউজে চিউজে কিবা কিবি কমেণ্ট মাৰোঁ বা মোৰ নিজৰ বন্ধুবৰ্গ যিবিলাকে মোৰ লগত সহযোগিতা আছে বা মোৰ হেৰিত আহে মই সেইবিলাকৰ তাত যাওঁ আৰু গ'লেও কোনেও ক'ব নোৱাৰে যে মই বেয়াকৈ কমেণ্ট এটা দিছোঁ বুলি কিন্তু মোৰ তাত আহিবলৈ তহঁতৰ হৈছে কি মইতো তহঁতক মতা নাই তহঁতক মই ঘূৰিও নাচাওঁ কিন্তু মোৰ তাত কিয় আহ আৰু নাটকখনটো আপোনালোকে মই যিখিনি কথা কৈছোঁ আপোনালোকে ক'ব পাৰিব নেকি যে নহয় বুলি আৰু এইবাৰ আচলতে মানে এইটো এটা মানে হেৰি পাতি আছে কি অখিল গগৈক তাত হেৰি মানে হৰুৱা বা টিকট নিদিয়া বা হৰুৱা তেনেকুৱা এটা এখন পাং পাতি আছে আৰু অখিল গগৈয়ে কি কৰিছে তাত মানে সেইবিলাকত গুৰুত্ব নিদি তেওঁ নিজৰ ববীয়াকে মানে নিজৰ কামখিনি নিজে কৰি গৈ আছে এফালে মাক অসুস্থ আপোনালোকে সকলোৱে গম পায় মাক অসুস্থ তথাপিও কিন্তু তেওঁ ৰাইজৰ কামৰ পৰা আঁতৰি থকা নাই এদিন নে কি তেনেকৈ আঁতৰি আছিলে তাৰপিছত আকৌ তেওঁ মানে কামত লাগিছে গতিকে তেনেকুৱা এজন আৰু শিৱসাগৰৰ তেনেকুৱা মানে ভদ্ৰ মানুহ আছে ভদ্ৰ সমাজ এখন আছে সকলোৱে জানে আৰু মই যেতিয়া ভিডিঅ' বনাওঁ ইমানেই মানে উবুৰি খাই তেওঁলোকৰ নিজৰ মত প্ৰকাশ কৰে মানে কয় আৰু আমি অখিল গগৈ নিচিনা এজন বিধায়কক যদি ভোটটো নিদিওঁ আমি গুণ্ডা এটাক ভোটটো দিম নেকি বাৰু বাইদেউ এনেকৈ কমেণ্ট কৰে অকল মোক এইটোতে নহয় বা মই আগতেও কৈছোঁ যে মই যিটো ভিডিঅ' বনাওঁ সেইটো মই ইউটিউবতো দিওঁ ফেচবুকতো দিওঁ গতিকে মোক ইউটিউবতে হওক বা ফেচবুকতে হওক বহুত সঁহাৰি জনায় আৰু বহুত ভালো লাগে যেতিয়া মেলে মিটিঙে পাওঁ তেতিয়াও আকৌ তেওঁলোকে আমি ব্যক্তিগতভাৱে তেনেকুৱা কিছুমান কথা পাতোঁ আৰু ভাল লাগে যেতিয়া অখিল গগৈ ছাপোৰ্টত কিছুমান কথা কয় যদি অখিল গগৈয়ে বেয়া কামটো কৰিছে তাত যদি কোনোবাই সমালোচনা কৰিছে তাত কিন্তু আমি মাতিবলৈ নাযাওঁ বেয়াটো কৈছে তাত তেওঁ চকু দিব লাগিব নহয় জানো ভাল কাম কৰিব লাগিব তেতিয়াহে যে অখিল গগৈ ছাপোৰ্টাৰ হ'লো বুলিয়ে যে অখিল গগৈয়ে মানে মিছা এটা ক'লেও যে আমি সঁচা বুলি ক'ম তেনেকুৱা আমাৰ নহয় বা আমাৰ দলৰ নিয়মো নহয় কিছুমানে যদি তলে তলে 2 নম্বৰী কাম কৰি আছে যদি চকুত পৰে অখিল গগৈ আপোনালোকে নিজে জানিব তেওঁলোকক বহিষ্কাৰ কৰা হ'ব আৰু সেইদিনাখন এজনে মোক কৈছিলে যে হেৰি বাইদেউ আপুনি কি আছিলে উমানন্দ মৰাণৰ ওপৰত ভিডিঅ' এটা দিবচোন ঠিকে আছে বাৰু মই এই ভিডিঅ'টো দিয়াৰ পিছত উমানন্দ মৰাণৰ ভিডিঅ' এটা
মই অলপ পিছত দিবলৈ চেষ্টা কৰিম। সেইটোৱে ক'লোঁ। উমানন্দ মই এতিয়া বাৰু নকওঁ দেই, ভিডিঅ'টো বনাম যেতিয়া আকৌ তাত কম নহয় জানো। গতিকে আপোনালোকৰ মাজলৈ এই চান্দা পাৰ্টিৰ অকণমান কি বুলি ক'ব লাগিব, এটা দৃশ্য নহয় জানো, নাটক চলি আছে যেতিয়া এটা দৃশ্য, আৰু সেই আজাদ কি আছিলে চৌধুৰী, তেওঁৰ অকণমান দৃশ্য আপোনালোকৰ মাজলৈ দাঙি ধৰিছোঁ, চাই লওক। শিৱসাগৰৰ প্ৰত্যেক সৈনিকক ধন্যবাদ জনাইছোঁ। ইতিমধ্যে শ সৈনিক আহি ইয়াত উপস্থিত হৈছে, আৰু আজি যোৰহাটত খিলন দিয়া মানুহৰ এখন সংগ্ৰাম হ'ব। সেই সংগ্ৰামত আজি আমাৰ তিনিচুকীয়া জিলাৰ পৰাও অভিষেকৰ নেতৃত্বত বহুতো ল'ৰা আহিছে, বহুতো সৈনিক আহিছে, তাৰ বাবে ধন্যবাদ। আৰু ডিব্ৰুগড় জিলা সমিতিৰ পৰাও বহুতো ল'ৰা আহি উপস্থিত হৈছে, সকলোকে ধন্যবাদ। গোলাঘাটৰ পৰা আহি আছে, লখিমপুৰৰ পৰা আহি আছে, আৰু আজি যোৰহাটত বাংলাদেশীৰ বিৰুদ্ধে হ'ব গণসংগ্ৰাম আৰু গণৰাম। সকলো একেলগে কওক, জয় অসম, জয় অসম। আছে হেংদাংলু নাই, আছে হেংদাংলু নাই, আছে হেংদাংলু নাই। ধন্যবাদ। জিন্দাবাদ, 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 জিন্দাবাদ। আজি যোৰহাটৰ পৌৰসভা কাৰ্যালয় ঘেৰাও কৰা হ'ব, আৰু আজি গণতন্ত্ৰ শেষ স্থললৈকে আন্দোলন হ'ব। আজাদ চৌধুৰী গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগিব। হাইকোৰ্টৰ অৰ্ডাৰ আছে, ঘৰ এভেকশ্যন কৰিব লাগিব। আৰু আজাদ চৌধুৰী খিলন দিয়া মানুহক যে দম দিব পৰা হ'ল, এতিয়া আজাদ চৌধুৰীক পুলিচে গ্ৰেপ্তাৰ কৰিব নে বিল এছ চি থানা ল'ৰাই তাক ঘৰৰ পৰা ধৰি আনিব, সেইটো প্ৰশাসনে ডিচিশ্যন ল'ব। আৰু এটা কথা স্পষ্ট, আজি যিখন সংগ্ৰাম হ'ব গণতন্ত্ৰৰ শেষ স্তৰলৈকে সংগ্ৰাম হ'ব। সকলোকে ধন্যবাদ। জয় অসম। এইবোৰ বিজেপি কংগ্ৰেছৰ নেৰেটিভটো আপোনালোকে নানিব হা। এইটো নেৰেটিভ এইকাৰণে নানিব যে আমি খিলন দিয়াৰ হকে এখন সংগ্ৰাম কৰিছোঁ, এই সংগ্ৰামখন আমাক কৰি থাকিব লাগিব। যোৰহাট পৌৰসভা এখন মোৰ বাৰ্থ চাৰ্টিফিকেট আছে। মই এখন ছিংগল চলিয়াৰ নিচিনা মানুহ এজনক দেখাব যোৱা নাই, তেখেতক মই দেখাব লাগে বুলি মই নাভাবোঁ। মই আপোনালোকে সোধাৰ কাৰণে মই এইটো দেখাই দিছোঁ যে মই বাংলাদেশী হয় নে নহয়, এক নম্বৰ। আৰু কি ক'লে ঘৰৰ কথা হয়, আৰু আপোনাৰ আৰু কি আছে যে আপুনি যে বাংলাদেশী হয় নে নহয়, আপুনি মোৰ নিজৰ NRC আছে, মোৰ মাৰ চাৰ্টিফিকেট আছে, মোৰ আছে, মোৰ দেউতাৰ আছে, মোৰ চব আছে। তাত আৰু কি প্ৰমাণ লাগে, কেনেকুৱা প্ৰমাণ পত্ৰ দিলে? পাছপৰ্ট আছে আপোনাৰ? মোৰ পাছপৰ্টো আছে। এইখন মোৰ বাংলাদেশৰ পাছপৰ্ট নহয়, এখন মোৰ ইণ্ডিয়ান পাছপৰ্ট হয়। মোৰ ল'ৰা ৰাছিয়াত পঢ়িব গৈছে, মেডিকেল পঢ়িব গৈছে, সি বাংলাদেশৰ পৰা যোৱা নাই, বাংলাদেশৰ পাছপৰ্ট বনাই যোৱা নাই, ইণ্ডিয়াৰ পাছপৰ্ট বনাই গৈছে। গতিকে আৰু কওকচোন। হয়, আৰু আপোনাৰ যিটো ঘৰৰ যিটো কথা কৈছে, মাটি উচ্ছেদৰ কথা কৈছে, সেইটো কি, সেইটো কোৰ্টৰ আদেশো অমান্য হৈ আছে নেকি? চব সি কি কোৰ্টৰ আদেশ দেখাইছে মই নাজানো। যোৰহাট পৌৰসভাত 2018 চনত মোৰ যিটো মাটি আছে তাত টোটেল 6 বিঘা মাটি আছে। 6 বিঘা মাটিত মই 14 লোচাত বসবাস কৰি আছোঁ। তাত 80 ঘৰ হৰিজন কলনীৰ মানুহ বহি আছে, দুখনকৈ স্কুল আছে, এটা স্লটাৰ হাউচ আছে যিটো বন্ধ হৈ গ'ল, আৰু এখন মোৰ কাষতে মানুহ আছে। তাত আমি কমেও 90 ঘৰ মানুহ বহি আছোঁ 6 লোচা মাটিত। মোৰ আছে কিন্তু 14 লোচা মাটি। এই মাটি টুকুৰাত মই মিউনিচিপালিটি বৰ্ডত লিজত আবেদন কৰিছোঁ। তাত 2018 চনতে মোক এইটো পাছ কৰি দিছে, এইটো মোৰ তাৰ কাগজ মই দেখাই দিছোঁ। 1 নম্বৰ। 2 নম্বৰ, সেই মাটিটোত মই টেক্স দি আছোঁ, মিউনিচিপালিটি হোল্ডিং দি আছোঁ, মোৰ নামত খাজানা ৰচিদ আছে, মোক আপত্তিবিহীন প্ৰমাণ পত্ৰ চেয়াৰপাৰ্চনে দি গৈছে, আপত্তিবিহীন প্ৰমাণ পত্ৰ। আৰু আমাৰ পৰা এখন লিখা আছে, লিখা লৈ থোৱা আছে যোৰহাট পৌৰসভাই, যে কোনোবা দিন যদি তাত কিবা প্ৰজেক্ট আৰম্ভ কৰে 6 বিঘা মাটিত, যদি চবকে খালী কৰিব কয়, ময়ো হাঁহি এইটো মাটি খালী কৰি দিম, তাত কোনো কথা নাই। এতিয়া কৈছে টকা দি পেলাই আপোনাৰ পৰা পইচা লৈ পেলাই চব মেনেজ হৈ আছে, তেনেকৈ নাম লোৱা নাই, তেনেকৈ অন কেমেৰা কৈছে আপোনাৰ। এইটো হ'ল মই কেছত জিকা এটা LG কেছ। তেওঁলোকে ছিংগল চলিয়াৰ ইয়াত মানুহে মোৰ ওপৰত কেছ দিছিলে, আপোনাৰ এখন LG কেছ, LG 2817। এই কেছখনো মই জিকি থৈছোঁ হা। আৰু টকাৰ কথাটো হ'ল কি, টকাৰ পিছত চবেই মৰা মানুহ নহয়। আৰু টকা দি যিটো ইলিগেল কামবোৰ কৰিব নোৱাৰে। আৰু চবেই জানে, আজি অসমৰ ৰাইজে চবেই জানে টকা লৈ কোনে কাম কৰি আছে, ইটা ভাটাত শ্ৰমিকবোৰক বন্ধ কৰি দিলে,
মিয়া শ্ৰমিকক বন্ধ কৰি দিলে। এতিয়া সেইটো মিয়া শ্ৰমিকক বন্ধ কৰি গোটেই ইটা ভাটাৰ পৰা পইচা আমি শুনিছোঁহে দেই, পইচা লৈ আকৌ শ্ৰমিকে তাত কাম কৰি আছে। গতিকে অসমৰ ৰাইজে বুজিবলৈ একো নাই, চবেই জানে। গতিকে সেইটো মই কাকো টকা দিয়া নাই। পৌৰসভাৰ বিষয়েও তেওঁ কৈছে আপুনি 20টা যদি যোৰহাট পৌৰসভাত কাম ওলায় 18টা কাম আপুনিয়ে পাই এই নিউজটো মই পালোঁ যোৰহাট পৌৰসভাৰ। শুনক, তেখেতে যদি সঁচা কথা ক'লে হয় মই ভাল পালোঁ হয়। এই নিউজটো ওলোৱাৰ আগলৈকে মই তেখেতক অসমৰ জাতিৰ কাৰণে, আমাৰ যিটো জাতিৰ কাৰণে কৰি আছে তেখেতক আমি ভাল পাইছিলোঁ। কিন্তু এইটো নিউজ ওলোৱাৰ পিছৰ পৰা তেওঁক সঁচাকৈ বেয়া পোৱা হ'লোঁ, আমাৰ ৰাইজেও বেয়া পোৱা হ'ল। কাৰণ আমাৰ এইটো ঢাকাইপতি নহয়, আমাৰ এইটো কবস্থান ৰোড। ইয়াত কবস্থান ৰোড 1947 আগত ঢাকাইপতি আছিলে হয়। তেতিয়া ইণ্ডিয়া, বাংলাদেশ, পাকিস্তান চব এটা আছিলে। তাৰপিছত যেতিয়া আমাৰ স্বাধীন হ'ল তেতিয়া আমাৰ এইটো কবস্থান ৰোডৰ নামকৰণ হ'ল। নামটোতো থাকি গ'ল, যেনেকৈ তেলীয়াপুতি নামটো তেলীয়াপুতি নেকি, সেইটো ৰায়বাহাদুৰ লৈ। হৰিজন কলনীৰ নামটো মেষ্টপুতি নেকি, সেইটো হৰিজন কলনী লৈ। তেনেকৈ বালিবাটৰটো বাহাদুৰ গাঁওবুঢ়া পথ। তেনেকৈ নামটো এটা মানুহৰ মুখত কিবা এটা আৰু লিখিত যিটো হয়, মই তেখেতক সেইটোহে ফোন কৰিছিলোঁ। জাষ্ট কল কৰিছিলোঁ সিংঘল চলিয়াক চিনি পাওঁ বুলি। যিহেতু পাৰ্গত বৰা আমাৰ ক্ৰিকেট খেলায়, তাৰ ককায়েক এদিন মই ষ্টেডিয়ামত পাইছিলোঁ, তেখেতৰ পৰা নম্বৰটো লৈছিলোঁ, কথা পাতি ভাল লাগিছিলে। তেখেতক পাই মই ঠিক আছে। এতিয়া আপোনাৰ মানে মিউনিচিপালিটি কণ্টেক্টত যিটো মিউনিচিপালিটি কণ্টেক্টত কালি মই নিউজ এটা পালোঁ, তেখেতে ক'লে 18টা 16টা ময়ে পাওঁ, 20টাত 18টা ময়ে পাওঁ। তাৰ কাৰণে মোৰো অকণমান দুখ লাগিলে। মই সঁচাকৈ তেনেকুৱা মানুহ নেকি? মই আজি ৰাতিপুৱাই গৈ মিউনিচিপালিটিত এখন RTI মাৰিছোঁ, এইটো 10 টকা ৰিচিপ্ট RTI মাৰিছোঁ যে যোৰহাট পৌৰসভাত আমাৰ এতিয়া চেয়াৰপাৰ্চন যে বৰ্ডখন যে বহিলে, বিজেপি বৰ্ডখন বহিলে, তাত কিমান কাম আমাৰ এতিয়ালৈকে টেণ্ডাৰ হ'ল, কিমান কাম টেণ্ডাৰ হ'ল, তাত মই কেইটা কাম পালোঁ। আৰু ৰঞ্জিত শইকীয়া বোলা তেখেতৰ নামটো কৈছে যে তেখেতক মেনেজ কৰিম, একেবাৰে মিছা কথা। ৰঞ্জিত শইকীয়াৰ লগত মোৰ আগৰ পৰা অকণমান বেয়াই আছিলে, কিন্তু ওচৰৰ মানুহ কথা বতৰা এতিয়া হৈছে। মোটামুটি 2-এটা কথাত তেওঁ মোক ভাল পায়। আমি যিটো মই ভাল কাম কৰোঁ তেওঁ ভাল পায়, তেওঁ ভাল কাম কৰিলে মই ভাল পাওঁ। আমাৰ কোনো দুশ্মনী নহয়, আগৰ পৰা বেয়া। তেওঁৰ ৱাৰ্ডত মই এটাও কাম নাই। যদি এটাও কাম তেওঁৰ ৱাৰ্ডত মোক কোনোবাই দিছে বা মোৰ ৱৰ্ক অৰ্ডাৰ আছে মিউনিচিপালিটি, মোকতো এইটো দিব এতিয়া ৰিজাল্ট, তেতিয়াহ'লে মই জেল খাবলৈও সাজু আছোঁ বোলো ৰঞ্জিত শইকীয়াৰ লগত মই মিলি কিবা কাম লৈছোঁ। গতিকে সি এনেই যদি মিছা কথা আবুল তবুল বকি থাকে। এতিয়া নিউজ এটা পালোঁ, সি মোক কৈছে টুকুলাইত বোলে ক'ৰবাত বোলে উঠাই বোলে সি মোক দলিয়াই বোলে পেলাই দিব নিউজটো পালোঁ। এই মাত্ৰ পাইছোঁ, সি DC কোৰ্টত দিছে। তাৰ ইমান দম আছে, সি আহক, সিটো কৈছে বলডোজাৰ দি ইয়াত ভাঙিম বুলি কৈছে। আহক, সি বলডোজাৰ দি ভাঙক, তাৰ দম আছে, তাৰ সৈন্যৰ দম আছে। আহক, সি মোক পেলাব। প্ৰশাসন নাই নেকি? প্ৰশাসন নাই নেকি? আহক, সি আমাৰ সন্মুখত আহক। ঠিক আছে। পৌৰসভাৰ প্ৰসংগটো ওলাইছে, যিহেতু পৌৰসভাৰ প্ৰসংগটো যিটো ওলাইছে, পৌৰসভাৰ টেণ্ডাৰ হয়। এইবাৰো বহুত টেণ্ডাৰ হৈছিলে। এতিয়া এটা প্ৰসংগ ওলাইছে শেষত, এতিয়া যিগৰাকী কাৰ্যবাহী বিষয়া তেওঁ লেবাৰৰ যিটো টেণ্ডাৰ ওলাইছে, সেই লেবাৰ টেণ্ডাৰটো L7ক দিয়া হৈছে। আপোনালোক ঠিকা কামৰ লগত জড়িত পায়নে? তেনেকৈ পৌৰসভাৰ যিজন কাৰ্যবাহী বিষয়া তেওঁ নতুনকৈ আহিছে, তেওঁ প্ৰথম কথা মই ভাবোঁ যে তেখেতে নাজানে। তেখেতে মই আজি 30 বছৰ হ'ল কণ্টেক্ট কৰি থকা মানুহ, টেণ্ডাৰ মাৰি থকা মানুহ। মই কাম যিমানে কৰোঁ 30 বছৰ হ'ল মোৰ। তেখেতে নতুনকৈ আহিছে, মই তেখেতক ভুল দিয়া নাই, কিন্তু তেখেতে নাজানে। এইটো কাৰণে মই কৈছোঁ, পৌৰসভাত 16খন টেণ্ডাৰ পৰিছিলে। তাৰে মই যদি এখন টেণ্ডাৰ মাৰোঁ, মই লেবাৰৰ কণ্টেক্ট দিছিলে যে পাৰ ডে এটা লেবাৰক কিমানকৈ পইচা দিব লাগে, যিমান কম হ'ব পৌৰসভাই তাক আবণ্টন দিব লাগে। 16খন টেণ্ডাৰ কৰিলে, আমাৰ সন্মুখত টেণ্ডাৰ কৰিলে, তাত 275 একদম লৱেষ্ট ৰেট, 275 ৰেট মাৰিলে, 300 টকা মাৰিলে, 290 টকা মাৰিলে, এনেকৈ মাৰিলে। যেতিয়া এইটো ৰেট মাৰিলে তেতিয়া চবেই আলোচনা কৰিলে, পৌৰসভাৰ ভিতৰতে ৱাৰ্ড কমিশ্যনেও আলোচনা কৰিছে 275ত কেনেকৈ চলাব। তেতিয়া আমাক সুধিলে, আমি ক'লোঁ চব যিটো L1 275 যদি চলাব পাৰে তেখেতসকলে পইচা নিজৰ পইচা দি যদি ৰাইজক সেৱা কৰিব বিচাৰে, কৰিব পাৰে, দিব পাৰে। কোনো আমাক মতামত তেনেকৈ ল'লে, আমি তেনেকৈ ল'লোঁ। তেতিয়া কি কৰিলে, 275ক মাতিলে, তেওঁ ক'লে মই নলওঁ, উইথড্ৰ কৰিলোঁ। তেনেকৈ কি কৰিলে, তেওঁলোকে 6খন টেণ্ডাৰ উইথড্ৰ কৰিলে। এইটোতো নিয়মেই নহয়। তেতিয়া মোৰ লগত অকণমান তৰ্ক বিতৰ্ক হ'ল দুজনমান ঠিকাদাৰৰ লগত, যে এইটো কেনেকুৱা কথা। মই ছাৰক ক'লোঁ, তেতিয়া আমাৰ এক্সিকিউটিভ অফিচাৰক ক'লোঁ, ছাৰ এইটোতো নিয়মেই নহয়, আজিলৈকে আমি দেখাই নাই। 1ৰ পৰা 3লৈকে যদি কেঞ্চেল হৈ যায় ছাৰ, ৰিটেণ্ডাৰ হ'ব লাগে। আপুনি 4 মোক মাতিছে চহী কৰা, আপুনি ইয়াত চহী কৰক, এইটো আপুনি ল'বনে নলয়। আৰে তেওঁ যদি নলয় টেণ্ডাৰ কেলৈ মাৰিছিলে? হিতেন গোস্বামী ডাঙৰীয়া আমাৰ MLA ছাৰে ভালেই ক'লে, আমাক যিটো কথা ক'লে, তেখেতৰ কিবা আমাৰ একাউণ্টেণ্টৰ কথা ক'লে, কি ক'লে সেইটো তেওঁ কিবা তথ্য পাইছে কাৰণে কৈছে। তাত আমি কোনো ধৰণে খোচাখুচি কৰিব যোৱা নাই, নাপালোঁ। আমাৰ লগত তাতে তৰ্ক বিতৰ্ক হৈ গ'ল। তাত কি কৰিছে, ৰঞ্জিত শইকীয়া আৰু মোৰ লগত ভাল বুলি সামৰি গৈ L7ক দিব নোৱাৰে, সেইটো ৰুলৰ বাহিৰত, একদম 100% বাহিৰত। চবেই জানে,
চবেই জানে বাহিৰত L7 জয় মাতাজী যিখন ফাৰ্ম হয়। সেই ফাৰ্মখনত আপোনালোক যিহেতু দীৰ্ঘদিন ধৰি পৌৰসভাৰ লগত জড়িত হয়। L7 ফাৰ্মখন মই কালিহে অকণমান তদন্ত কৰিলোঁ L7 ফাৰ্মখনত আমাৰ একাউণ্টনৰ ৱাইফো আছে বুলি মই শুনিবলৈ পাইছোঁ মই দেখা নাই শুনিবলৈ পাইছোঁ গতিকে এইটো নোৱাৰে এজন কৰ্মচাৰীৰ ৱাইফ এখন ফাৰ্মত কেতিয়াও হৈ কাম কৰিব নোৱাৰে ফাৰ্ম এখনত থকাটো ডাঙৰ কথা নহয় তেখেতে কাম কৰিব নোৱাৰে তেওঁ কৰ্মচাৰীৰ পৰা যদি ৰিটায়াৰ লৈ লয় তেতিয়া কাম কৰক তাত একো নাই আমি যেতিয়া এক্সিকিউটিভ অফিচাৰজনৰ লগত কথা পাতিছিলোঁ তেওঁ এটা কথা কৈছে যে জয় মাতাজী ফাৰ্মখন তেওঁ কাৰণ নাজানে যদি নেজানিব পাৰে নেকি এখন ফাৰ্ম এজন ইউৱে নেজানিব না সেইটো সঁচা কথা কৈছেনে চাওক প্ৰতিটো কথা আমাৰ যেতিয়া টেণ্ডাৰ হয় এখন এখন কাগজ তেওঁলোকে আমাৰ পৰা ভেৰিফাই কৰে আমাৰ GST ভেৰিফাই কৰে আমাৰ ইনকম টেক্স ভেৰিফাই কৰে চব ভেৰিফাই কৰে গতিকে তেওঁলোকে সেইটো জানিব লাগিবই কিয় নাজানিব নাজানাকৈ কাৰোবাক তাক দিব নেকি নাজানাকৈ কাৰোবাক দিব নেকি কালি বাংলাদেশৰ পৰা কোনোবা আহি টেণ্ডাৰ মাৰিলে তেওঁক দি দিব নেকি কেলৈ দিব প্ৰথম কথা সেইটো আৰু এটা কথা আপোনালোকক মই ক'বলৈ আমি কৈছোঁ গোটেই গাঁৱৰ হৈ মই কৈছোঁ যে বাংলাদেশী আমিও ভাল নাপাওঁ আমাৰ ভাৰতবৰ্ষত আমি বাংলাদেশী কেতিয়াও মানি ল'ব নোৱাৰোঁ পুলিচ প্ৰশাসন আহক চিংগল চলিয়াৰ নিচিনা মানুহটো আহি বাংলাদেশী বিচাৰিব নোৱাৰে সেইটো তাৰ কোনো অধিকাৰ নাই আমাৰ SP অফিচৰ মানুহ আহক থানাৰ পুলিচ আহক আমাৰ ঘৰে ঘৰে আমি লৈ যাম কোনোবা যদি বাংলাদেশী পাওঁ আমি সহযোগ কৰিম আৰু এটা প্ৰসংগ যে বিধায়কগৰাকীয়ে এটা কথা কৈছে যিগৰাকী গালদী বিষয়া দিগন্ত বৰা তেওঁ টকা নহ'লে কামেই নকৰে আপুনি যিহেতু ঠিকাদাৰ এজন তেনেকুৱা কেতিয়াবা পৰিস্থিতি হৈছে নেকি চব মই শুনিছোঁ মোৰ পৰা তেখেতে লোৱা নাই মই দিয়াও নাই মই যি কাম কৰোঁ লিগেলত কাম কৰোঁ ভাল কাম কৰোঁ গতিকে মোৰ বিল দুদিন দেৰি কৰে কিন্তু মই সেইটোৰ বিষয়ে মই নকওঁ নিশ্চয় দুইটাই দেখিলে আৰু সেই আজাদ চৌধুৰীয়ে কি সুন্দৰভাৱে তেওঁ নথি পত্ৰখিনি সাংবাদিকৰ আগত বা সকলো মিডিয়াৰ আগত দাঙি ধৰিছে আপোনালোকে নিজে কওকচোন বাৰু তেওঁ বাংলাদেশী হয় নে নহয় আৰু হয় নহয় সেইবিলাক তেওঁলোকে বিচাৰ কৰিব নহয় জানো বাৰু আৰু আমি তাত জপিয়াই কাটি দিম এই মাৰি দিম তাৰ মানে কি হয় পকেটটো ঠাণ্ডা হৈ আছে পকেট নাই পকেট খালী পেকেট হাঁহে মাছে মাংসই খাব পৰা নাই গতিকে এখন নাটক কৰিছে আৰু আজাদ চৌধুৰীয়ে যদি টকা অলপ দি দিয়ে সেইখিনি সকলো ফুচফাচ মই ইমানেই ক'লোঁ ফুচফাচ মই এই শব্দটো আপোনালোকক কেনেকুৱা লাগে বাৰু ফুচফাচ শব্দটো ভাল লাগে নে বেয়া লাগে সেইটো হেৰি ক'ব দেই কমেণ্ট কৰিব কিন্তু গতিকে এইখিনি আছিলে ভিডিঅ'টো আৰু সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকেই কামনা কৰিছোঁ আৰু মোৰ সৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই